অসম সত্ৰ মহাসভা গুৱাহাটী জিলা সমিতিৰ উদ্যোগত আমি নাৰী দিৱসৰ লগত সংগতি ৰাখি আজিৰ সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ আৰু আমাৰ উদ্দেশ্য এটাই আছিল আৰু সেই উদ্দেশ্যটো হৈছে সতীৰ অধিকাৰ অৰ্থাৎ সতীৰ অধিকাৰ বিষয়ে মানুহে আমাৰ অসমৰ মানুহে নতুন প্ৰজন্মৰ বহুতো ব্যক্তিয়ে অৱগত নহয় আৰু আমি বিভিন্ন মিটিঙত আমি গম পাইছিলোঁ কাৰণ আমাৰ যিসমূহ আইমাতৃ আমাৰ অনুষ্ঠানবোৰত থাকে তেওঁলোকে মানে সতীৰ অধিকাৰ বিষয়ে অৱগত বিশেষভাৱে নহয় আমি ভাবিলোঁ যে সতীৰ অধিকাৰ তেওঁৰ গুণ তেখেতৰ যিটো অসমৰ অসমৰ যিটো অসমৰ জাতীয় জীৱনত তেখেতৰ যিমানখিনি বৰঙণি সেই বৰঙণিটো যাতে আমি সকলোৰে মাজত প্ৰচাৰ কৰিব পাৰোঁ তাৰ বাবে আমি সতীৰ অধিকাৰ স্মাৰক বঁটা বুলি বঁটা নামেৰে আজিৰ এই বঁটা প্ৰদান কাৰ্যসূচীটো আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে অসমৰ সংবাদ জগতৰ বহুকেইগৰাকী মহিলা সাংবাদিকক আমি এই বঁটা প্ৰদান কৰিছোঁ লগতে এই অনুষ্ঠানত আজি অসমৰ সাহিত্য সংস্কৃতিৰ দিশত বিভিন্ন অৰিহণা আগবঢ়োৱা বহুকেইজন ব্যক্তিক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ আৰু আমাৰ উদ্দেশ্যটো সঁচাকৈ আমি যাতে ভৱিষ্যতে এই উদ্দেশ্যত আমি সফল হ'ব পাৰোঁ তাৰে আমি আশা ৰাখিছোঁ আজিৰ অনুষ্ঠানত আজি আচলতে আমাৰ অসম সত্ৰ মহাসভাৰ জিলা কমিটিৰ তৰফৰ পৰা আমাৰ বিশেষকৈ কিছু পালন কৰিলোঁ মানে আমাৰ যিহেতুকে সেই সময়ত 8 মাৰ্চৰ সময়ত আমি মহাকুম্ভ মেলাত ব্যস্ত হৈ আছিলোঁ গতিকে আমি কিছু পলম কৰি হ'লেও আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠানটো আমি পালন কৰিবলৈ লৈছোঁ আৰু ইয়াত গুৱাহাটী জিলা সত্ৰ মহাসভাৰ আমাৰ কমল কুমাৰ সম্পাদকে বিভিন্ন ধৰণৰ সুন্দৰ পদক্ষেপ লৈ এই অনুষ্ঠানটো বিশেষকৈ সতীৰ অধিকাৰ স্মাৰক বঁটাৰে আমাৰ বিভিন্ন শ্ৰেণীৰ সাংবাদিক সাহিত্যিক লিখক আদিসকলক মহিষী নাৰীক যি মানে আধ্যাত্মিক বঁটাৰে তেওঁলোক উৎসাহিত কৰি সতীৰ অধিকাৰ চৰিত্ৰৰ বা সতীৰ অধিকাৰ দিশত প্ৰভাৱান্বিত হোৱাৰ কাৰণে যি অৰিহণা আগবঢ়ায় তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। হয়, স্বাভাৱিকতে সতীৰ অধিকাৰ হৈছে মহীয়সীৰ দলিল গতিকে সতীৰ অধিকাৰ স্মৰণ কৰিবৰ বাবে আজি অসম সত্ৰ মহাসভাৰ মহানগৰ জিলা সমিতিয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈ আদৰণীয় যদিও এই বঁটাটিৰ বাবে নিজকে যোগ্য বুলি নাভাবোঁ তেওঁলোকৰ আশীৰ্বাদ হিচাপে আচলতে বঁটাটো গ্ৰহণ কৰিছোঁ আৰু সেইবাবে মোৰ কাৰ্যালয়কো মই ধন্যবাদ জনাইছোঁ ND24ৰ হৈ কাম কৰি যিহেতুকৈ আছোঁ আৰু তেওঁলোকে সেইখিনিকে স্বীকৃতি প্ৰদান কৰিবলৈ বিচাৰিছে আমি সততাৰে কাম কৰি যাওঁ দৃঢ়তাৰে কাম কৰি যাওঁ আৰু তেওঁলোকে দিয়া আশীৰ্বাদখিনি আচলতে গ্ৰহণ কৰিছোঁ আৰু এই বঁটাটি বঁটা হিচাপে নহয় আশীৰ্বাদ হিচাপে আজি গ্ৰহণ কৰিছোঁ ভাল লাগিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।